নমস্কাৰ এণ্ড ৱেলকাম টু প্ৰজ্ঞান ক্লাছেছ। আজি এটা ভিডিঅ' লৈ আহিছোঁ যিটো টপিকটো আমাৰ বহুত চিনাকি টপিক হয়, ইজি টপিক হয়, হ'লেও কিছুমান বহুত কনফিউজন থাকি যায় আমাৰ যিটো কনচেপ্ট আছে। গতিকে আহি থকা গোটেই এক্সামবিলাকত যাতে আমাৰ হেল্প হয় তাৰ কাৰণে মই আজি ইণ্ডিয়ান মনচুন যিটো টপিক আছে সেইটো লৈ আহিছোঁ। একদম সহজভাৱে বুজিম, গোটেইখিনি ডিটেইলত ডিছকাছ কৰিম যাতে সকলোৰে কাৰণে আমাৰ সুবিধা হয়। যিবিলাক হয়তো কিছুমানে নতুনকৈ এইটো পাব পাৰে টপিকটো, তেওঁলোকৰ কাৰণে সুবিধা হ'ব, আৰু অলৰেডি যিসকলে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকেও হয়তো বহুত দুই এটা নতুন পইণ্ট ইয়াৰ পৰা জানিব পাৰিব। ঠিক আছে, দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। এতিয়া ইণ্ডিয়ান মনচুন বুলি ক'লে আমি সাধাৰণতে কি বুজোঁ, যিটো আমাৰ ক্লাইমেট, মনচুন বা মৌচুমী জলবায়ুৰ অন্তৰ্গত আমাৰ ভাৰতৰ ক্লাইমেট। এই ক্লাইমেটটো বা এই বতৰটো আমি কি হিচাপে চাম, কোনে কেনেকৈ ক্ৰিয়েট কৰে, কি কণ্ডিশ্যনত ক্ৰিয়েট হয়, মৌচুমী যিটো বতাহ আছে ক'ৰ পৰা আহে, কেনেকৈ আহে, কি কি ফেক্টৰ কাৰণ আছে, তাৰ ওপৰত আমি গোটেইখিনিৰ পৰা আৰম্ভ কৰি শেষলৈকে চাম কেনেকৈ ইয়াৰ আৰম্ভণিৰ পৰা অন্ত হয়। ঠিক আছে, তো ফাৰ্ষ্ট অফ অল আমি চাম কি ইণ্ডিয়ান মনচুনৰ ফেক্টৰ্ছ, কাৰণ কি কি কাৰণ আছে ভাৰতত যে আমি এই জলবায়ুৰ অন্তৰ্গত আমাৰ ভাৰতখন হয়। এতিয়া প্ৰথম কাৰণ বুলি ক'লে লোকেশ্যনটো আমাৰ চাব লাগিব, ভাৰতখন ক'ত আছে। এতিয়া ক'ত আছে বুলি ক'লে আমি ইকুৱেটৰৰ পৰা নৰ্দাৰ্ণ হেমিস্ফিয়াৰ ফালে ওপৰৰ ফালে আমি পাওঁ, যিটো নেকি আমাৰ কি হ'ব, ইকুৱেটৰৰ পৰা কিছু ওপৰত আমাৰ ভাৰতখন থাকে। তো এই অঞ্চলটো ইয়াতে কি হয়, উত্তৰে আমাৰ ভাৰতৰ উত্তৰত কি আছে, হিমালয় পৰ্বত আছে এইখিনিত, তাৰ ছাইডত আছে আমাৰ এইফালে কি আছে, আৰৱ সাগৰ আৰু বংগোপসাগৰ। গতিকে এই গোটেইখিনি কণ্ডিশ্যনটো কি হ'ব, মৌচুমী জলবায়ুৰ কাৰণে পাৰফেক্ট হয়, যাৰ কাৰণে কি হ'ব, আমি এই জলবায়ুত এই মৌচুমী বতাহৰ পৰা বৰষুণ বা কি কওঁ গোটেই সুবিধা আৰু যিখিনি আমাৰ ফেক্টৰ্ছ আছে গোটেইখিনি আমাৰ আৰম্ভ হয়। তো প্ৰথম লোকেশ্যনটো এতিয়া গম পালোঁ, যিটো জাগাত আছে সেইটো এটা কাৰণ হয় যি নেকি মৌচুমী বতাহক এট্ৰাক্ট কৰে। ছেকেণ্ড আমাৰ আছে ইণ্ডিয়ান ছামাৰ। আমাৰ ইণ্ডিয়ান ছামাৰটো কি হ'ব, এতিয়া গ্ৰীষ্মকাল, বৰ্তমান গ্ৰীষ্মকালৰ আৰম্ভণি হ'ব ওলাইছে। গ্ৰীষ্মকালত কি হ'ব, আমাৰ ইণ্ডিয়াত যিটো গৰম কৰিব সেই গৰমটোৱে কি কৰিব, আমি জানো বায়ু যেতিয়া গৰম হ'লে বায়ু ঊৰ্ধ্বগামী হয়, মানে কি পাতল হৈ ওপৰলৈ গতি কৰে। গতিকে যেতিয়া ওপৰলৈ যাব তলৰ আমাৰ ছাৰ্ফেচত ল' প্ৰেছাৰ ক্ৰিয়েট হয়, প্ৰেছাৰ যিটো বায়ুমণ্ডলৰ প্ৰেছাৰ, আৰু সেই প্ৰেছাৰটোৱে কি কৰিব, ছাইডৰ পৰা ঠাণ্ডা বতাহ নিজৰ ফালে টানিব। তো গতিকে গ্ৰীষ্মকালত হোৱা গৰমেও কি কৰিব, মৌচুমী বতাহক আকৰ্ষণ কৰিব বা আমাৰ মৌচুমী জলবায়ু ক্ৰিয়েট হোৱাত এটা সহায়ক হিচাপে কাম কৰিব। তাৰপিছত আহিব কি, আমাৰ এটা জোন আছে ইণ্টাৰ ট্ৰপিকেল কি হয়, কনভাৰ্জেন্স জোন। এইটো এটা হয়তো কিছুমানৰ কাৰণে নতুন শব্দ হ'ব পাৰে, আৰু আমি বহুতে কি কৰোঁ এইটো জানো। এইটো কি বস্তু, এতিয়া তাৰ কাৰণে এই ITCZ বুলি যিটো শ্বৰ্টত আমি কওঁ, ITCZটো আমি জানিবৰ কাৰণে অকণমান আমাৰ উইণ্ড ছিষ্টেমৰ কথাও আমি চাম। উইণ্ড ছিষ্টেম কেনেকুৱা, আমাৰ প্লেনেটাৰী উইণ্ড আছে যিকেইটা আমাৰ পাৰ্মানেণ্টলি এনি টাইম বলি থাকে, আমি জানো বহুতে। গতিকে তাৰে কেইটামান উইণ্ড কি আছে, আমাৰ ইকুৱেটৰৰ ওচৰত বলে। এইডাল ইকুৱেটৰ বুলি যদি ধৰি লওঁ, ইকুৱেটৰৰ ওচৰত কি কি আহিব, যেনে ট্ৰেড উইণ্ড কি কৰে, দুয়োটা ছাইডৰ পৰা ইকুৱেটৰৰ ফালে বলি থাকে। এইটো কনষ্টেণ্টলি মানে বলিয়ে থাকিব, বছৰত প্ৰত্যেকটো দিনেই বলি থাকে। আৰু এই যেতিয়া দুয়োফালৰ পৰা ইকুৱেটৰৰ ফালে বলিব, ইহঁতৰ কাৰণটো কি, ইহঁতো বেলেগ ফালেও যাব পাৰিলে হয় কিন্তু নাযায়। কাৰণটো হৈছে আমাৰ ইকুৱেটৰৰ এই এৰিয়াটোত কি হ'ব, সূৰ্যৰ ৰশ্মি থিয় হৈ পৰে, আৰু তাতে আমাৰ কি হ'ব, টেম্পাৰেচাৰটো হাই হয়, আৰু টেম্পাৰেচাৰ হাই হোৱাৰ কাৰণে এই এৰিয়াখিনিত কি হ'ব, ল' প্ৰেছাৰ হ'ব। অলৰেডি আমি গম পাওঁ ল' প্ৰেছাৰ হ'লে ছাইডৰ পৰা য'ত হাই প্ৰেছাৰ আছে, হাই প্ৰেছাৰৰ পৰা আমাৰ ল' প্ৰেছাৰৰ পিনে বতাহে গতি কৰে, এইটো বতাহৰ নেচাৰ হয়। আৰু এতিয়া যিহেতু এইফালে ঠাণ্ডা জাগাৰ পৰা আমাৰ ইকুৱেটৰৰ ফালে কি কৰিব, আমাৰ বতাহ বলিব। এতিয়া দুয়োফালৰ পৰা যিহেতু আহিছে, এটা জেগাতো ইহঁতে কি হ'ব, লগ হ'ব, আৰু যিটো জেগাত লগ হ'ব সেই জেগাটো অলমষ্ট ইকুৱেটৰৰ আশে পাশে এই এৰিয়াখিনিত হয়, এই এৰিয়াখিনিত। তো এতিয়া আহিছে ইহঁতে খুন্দা খাবৰ কাৰণে, কিন্তু কি হ'ব, ইয়াতে অলৰেডি ল' প্ৰেছাৰ আছে, টেম্পাৰেচাৰ হাই হৈ আছে, ইহঁতে তাতে লগ নহয়, হাই টেম্পাৰেচাৰ পোৱাৰ লগে লগে ল' প্ৰেছাৰ এৰিয়া দিয়ে ঊৰ্ধ্বগামী হ'ব, ওপৰৰ ফালে যাব। আৰু যেতিয়া ওপৰৰ ফালে যাব সেই জেগাটো দুয়োফালৰ পৰা অহা মানে কি কনভাৰ্জেন্ট জোন এটা সৃষ্টি হয়, আৰু এই কনভাৰ্জেন্ট জোনটো কি হ'ব, তাকে আমি ITCZ বুলি কওঁ ইন শ্বৰ্ট। আৰু ইয়াৰ লিংক আছে কাৰ লগত, আমাৰ মৌচুমী জলবায়ুৰ লগত, সেইটো আমি আহিম কেনেকৈ। আৰু যিটো কনভাৰ্জেন্ট ITCZ এইটোক আমি কি কওঁ, ড'লড্ৰাম বুলিও জানো। এই সৰু এৰিয়াখিনি যিখিনিত কি হয়, ট্ৰেড উইণ্ডৰ স্পীডটো একেবাৰে কমি যায়, সি ওপৰৰ ফালে যাব, হৰাইজণ্টেলি আমাৰ কি হৈ নাথাকে, বলি নাথাকে।
যেতিয়া ওপৰৰ ফালে যাব সেই জাগাখিনিত কিন্তু অলপ শান্ত পৰিৱেশৰ সৃষ্টি হয় সাগৰৰ মাজতে হওক য'তে হওক আৰু সেইটো ডলৰাম বুলিও আমি জানো এতিয়া ইয়াৰ লিংক কেনেকৈ আমাৰ ইণ্ডিয়ান মৌচুমীৰ লগত আছে এতিয়া চাওক ITCJ যিটো বস্তু হয় জোন হয় এইটো এটা ৰেখা বুলি আমি ধৰিব নোৱাৰোঁ সৰু এটা জোন হয় এই জোনটো কি হ'ব পাৰে অলপ নিজৰ জাগাৰ পৰা আপ ডাউন হয় সময়ে সময়ে ঠিক আছে আৰু কেতিয়া হ'ব আমি তাৰে যদি ডিটেইল যদি চাওঁ ইয়াতে এটা পিকচাৰ এটা দিছোঁ যাতে আপোনালোকৰ বুজাত সুবিধা হয় এতিয়া সাপোজ আমাৰ সূৰ্যটো ক'ত আছে এনেকুৱা স্থানত আছে আৰু টেম্পাৰেচাৰ কিহত আছে ইয়াতে হাই আছে আৰু হাই হ'লে দুয়োফালৰ পৰা বতাহটো ইয়ালৈকে যাব এনেকৈ আৰু তাতে মাজত কি হ'ব এই জাগাখিনিত আমাৰ জোনটো কনভাৰ্জেন্স জোনটো সৃষ্টি হ'ব মানে ITCJডাল এনেকৈ থাকিব এই জোনটো আৰু এইটো কেতিয়া হ'ব সূৰ্যৰ আপৱাৰ্ড আৰু ডাউনৱাৰ্ড মানে কি নৰ্থৱাৰ্ড আৰু চাউথৱাৰ্ড মুভমেণ্টৰ লগে লগে যেতিয়া জুলাইৰ সময়ত আমাৰ সূৰ্য কি হ'ব ইণ্ডিয়াৰ অলমষ্ট ওপৰত থাকিব আৰু তেতিয়া যিটো কনভাৰ্জেন্স জোন আছে ITCJটো গৈ গৈ ইকুৱেটৰৰ পৰা গৈ ওপৰৰ ফালে উঠি যাব এই ৰেখাকেইডাল চালে গম পাব এই ৰেখাকেইডাল আমি জোন ITCJটো দেখুৱাৰ কাৰণে দিছোঁ এতিয়া ITCJ ইণ্ডিয়াৰ ওপৰলৈ আহিব ট্ৰেড উইণ্ডটো অলৰেডি কি ক'তলৈ গৈ আছিল ITCJৰ কনভাৰ্জেন্স জোনলৈ গৈ আছিল তো এই ট্ৰেড উইণ্ডটো তাৰ লগে লগে কি হ'ব ইণ্ডিয়াৰ ফালে বলিব তো ইয়াৰ লিংকটো আমি তেনেকৈ গম পাওঁ মানে কি অলমষ্ট ইয়াতে থকা যিটো আমাৰ জানুৱাৰী মানত তলত থাকে সাউথাৰ্ণ হেমিস্ফিয়াৰত ই লাহে লাহে ওপৰলৈ উঠি গৈছে আৰু লগে লগে বতাহৰ গতিটো আমাৰ ইণ্ডিয়াৰ ফালে আগবাঢ়ি গৈছে আৰু তেনেকৈ কি হয় সাগৰৰ ফালে ঠাণ্ডা বতাহটো আমাৰ ফালে গুচি যায় গতিকে ITCJৰ লিংকটো আমি তেনেকৈ কৰিব পাৰোঁ এইটো এটা কি হয় কাৰণ হয় তাৰ ইণ্ডিয়াত মৌচুমী জলবায়ু ষ্টাৰ্ট কৰা আৰু এটা কাৰণ আছে তাতে আৰু এটা কি হ'ব ট্ৰপিকেল জেট ষ্ট্ৰীম আমাৰ এটা বতাহ আছে আপাৰ ট্ৰপস্ফিয়াৰত হয়নে আমাৰ এটমস্ফিয়াৰ যিকেইটা লেয়াৰ আছে তাৰে একদম তলৰ লেয়াৰটোৰ ওপৰৰ অংশত থাকে সেই বতাহটো কি হয় যিটোত আমাৰ ইণ্ডিয়াৰ ওপৰৰে বলে সিও কি হ'ব আপৱাৰ্ড মুভমেণ্ট হ'ব আৰু ইউ ইনডাইৰেক্টলি হওক ডাইৰেক্টলি হওক ই কি কৰিব ট্ৰেড উইণ্ডক আমাৰ ইণ্ডিয়াৰ ফালে অহাত সহায় কৰিব ঠিক আছে তাৰপিছত আৰু এটা আছে মাস্কাৰেন হাই বুলি এইটো কি হয় এই বস্তুটো হৈছে আমাৰ এই মাডাগাস্কাৰৰ ওচৰৰ এই আইলেণ্ডৰ এই এৰিয়াখিনি ইয়াতে কি এতিয়া ইয়াতে আমাৰ তলৰ ফালে কি হয় এণ্টাৰ্কটিকা আছে হয়নে ইয়াতে কি আছে ঠাণ্ডা বতাহ ঠাণ্ডা সাগৰীয় সোঁত গতিকে ইয়াতে কি হ'ব ইয়াৰে এয়াৰখিনিও ঠাণ্ডা হ'ব আৰু ঠাণ্ডা হ'লে আমি কি জানো ইয়াতে একদম হাই প্ৰেছাৰ হৈ থাকিব বায়ুমণ্ডলৰ যিটো প্ৰেছাৰ আৰু হাইৰ পৰা যিহেতু ল'লৈ অট'মেটিক যাব সেইটো তাৰ নেচাৰে হয় ইউ ইয়াৰ পৰা বতাহটো কি কৰে আমাৰ ইণ্ডিয়াৰ ফালে যোৱাত সহায় কৰে ঠিক আছে আৰু এটা কি আছে আমাৰ গ্ৰীষ্মকালত টিবেটৰ যিখন আমাৰ মালভূমি আছে এইখনো যথেষ্ট কি হয় গৰম হয় ইউ এটা কাৰণ তাতে ল' প্ৰেছাৰ ক্ৰিয়েট কৰা গতিকে গোটেইবিলাক মিলি কি কৰিব আমাৰ সাউথাৰ্ণ হেমিস্ফিয়াৰৰ ফালে যোৱা যিটো ট্ৰেড উইণ্ড আছে তাক ইণ্ডিয়াৰ ফালে আকৰ্ষিত কৰে এট্ৰাক্ট কৰে আৰু লগতে কি কৰে মৌচুমী বতাহ যিটো আছে ষ্টাৰ্ট হোৱাত সহায় কৰে এইকেইটা কি গম পালোঁ আমি কাৰক বা ফেক্টৰ কাৰ মৌচুমী জলবায়ুৰ ষ্টাৰ্ট হোৱাৰ ঠিক আছে আৰু লগত এটা আছে এল নিনো এইটো এটা কি হয় এল নিনো এইটো এটা কণ্ডিশ্যন হয় সাগৰীয় সোঁতৰ ঠিক আছে ইয়াতে কি হ'ব সাগৰীয় সোঁত আমি জানো এটা আছে গৰম এটা আছে ঠাণ্ডা এতিয়া ইকুৱেটৰৰ অংশৰ এই অঞ্চলবিলাকৰ সাধাৰণতে কি হ'ব সাগৰীয় সোঁতৰ গৰম হয় আৰু ছাইডৰ পিনে কি থাকে ঠাণ্ডা থাকে এতিয়া এল নিনো এটা কণ্ডিশ্যন হয় এইটো কি হ'ব বছৰত প্ৰত্যেক বছৰে নহয় মাজে মাজে হয় হয়তো 2 বছৰৰ মূৰত 3 বছৰৰ মূৰত হয়তো কেতিয়াবা 7 বছৰৰ মূৰত হ'ব এই কণ্ডিশ্যনটোৱে কি কৰে আমাৰ এই আমেৰিকাৰ পশ্চিম ফালৰ কষ্টেল এৰিয়াৰ অংশখিনিত কি কৰে পেৰুৰ ওচৰত এই অংশখিনিত ঠাণ্ডা সোঁতৰ জেগাত গৰম সোঁত আনি দিয়ে হয়নে আৰু লগতে এই কণ্ডিশ্যনটোৰ ফলত আমাৰ ট্ৰেড উইণ্ড যিটো আছে ট্ৰেড উইণ্ড যিটো বতাহ আমাৰ বাণিজ্যিক বতাহটো সেইটো উইক কৰি দিয়ে আৰু এই এল নিনো হওক এইকেইটা গোটেইকেইটা টপিকৰ এক্সট্ৰা ভিডিঅ' আমাৰ চেনেলত পাব গতিকে মই ইয়াতে বেছি ডিটেইলত নাযাওঁ কিন্তু ইয়াৰ লিংকটো কেনেকৈ আছে যেতিয়া ট্ৰেড উইণ্ড আমাৰ ল' কৰি দিব পাৱাৰটো ট্ৰেড উইণ্ড যেতিয়া নাই কমকৈ বলিব তেতিয়া আমাৰ ইণ্ডিয়াৰ হয়তো কি হ'ব পাৰে যিটো মৌচুমী বতাহ আছে তাৰ পাৱাৰটো কমি যাব আৰু বৰষুণ হয়তো আমাৰ কম হ'ব পাৰে এইটো এল নিনোৰ এফেক্ট হয় আকৌ যদি এল নিনোৰ লা লিনা এটা এফেক্ট আছে লা লিনাটো কি হয় তাৰ অপজিট হয় তেতিয়া কিন্তু আকৌ আমাৰ ইয়াতে হেভি বৰষুণ হ'ব পাৰে তো এনেকৈ আমাৰ গোটেইকেইটা কি হয় ফেক্টৰ্ছ আমাৰ মৌচুমী বতাহ ক্ৰিয়েট কৰাত সহায় কৰে ঠিক আছে এতিয়া গম পালোঁ বস্তুটো কেনেকৈ ষ্টাৰ্ট হয় ক'ত ষ্টাৰ্ট হয় এইটো এটা ৱৰ্ল্ড ৱাইড ফেন'মেনা হয় যিটো গোটেই ৱৰ্ল্ডৰে উইণ্ড ছিষ্টেমৰ লগত কি হৈছে লিংক হৈ আছে আৰু সেই গোটেইখিনি বস্তু মিলি লোকেশ্যনেই হওক বা বিভিন্ন ধৰণৰ ৱেডাৰিং কণ্ডিশ্যনেই হওক গোটেইখিনি মিলিহে আমি কি পাওঁ মৌচুমী জলবায়ুটো আমি ইণ্ডিয়াত পাওঁ ঠিক আছে
তো এতিয়া গম পালোঁ আমাৰ উৎপত্তিৰ কথা নেক্সট আমি চাম মৌচুমী জলবায়ুটো কি হয় কেনেকৈ আহে কোন ফালৰ পৰা কেতিয়া আহে এইখিনি বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে তো এইখিনি আমি আৰম্ভ কৰিবৰ কাৰণে নেক্সট আমি চাম এতিয়া ইণ্ডিয়াৰ প্ৰেক্ষাপট ঠিক আছে তো ইণ্ডিয়াত কি হ'ব আমি মৌচুমী জলবায়ুক দুটা ভাগত ভাগ কৰোঁ দুটা ভাগত ভাগ কৰিব পাৰোঁ ফাৰ্ষ্ট কি আছে সাউথ ৱেষ্ট মনচুন আৰু এটা আছে আমাৰ নৰ্থ ইষ্ট মনচুন এতিয়া ইয়াৰ নামকেইটা কেনেকৈ হ'ল তাৰো এটা কাহিনী আছে প্ৰথমটো আমাৰ সাউথ ৱেষ্ট মনচুন কি হ'ব যিটো সাইডৰ পৰা আমাৰ বতাহৰ গতি আৰম্ভ হয় তাৰ পৰা সেইটো ডিৰেকশ্যনৰ নামতে আমাৰ বতাহৰ নামটো দিয়া হয় গতিকে এইটো কি হ'ব সাউথ ৱেষ্টৰ পৰা আহিছে মানে সাউথ ৱেষ্ট মনচুন আৰু এটা আছে নৰ্থ ইষ্ট নৰ্থ আৰু ইষ্টৰ পৰা যিটো আহিব সেইটো আমাৰ নৰ্থ ইষ্ট মনচুন এটা প্ৰথমতে আমি কি চাম সাউথ ৱেষ্ট মনচুন ঠিক আছে এটা সাউথ ৱেষ্ট বুলি কিয় ক'লোঁ গমে পালে ইয়াৰ দিশটো কোনটো দিশৰ পৰা ই ষ্টাৰ্ট কৰিছে ঠিক আছে এতিয়া চাওঁ এতিয়া হৈছে এখন আমাৰ ইণ্ডিয়াৰ মেপ আৰু ইয়াতে কি কি আছে এফালে আমাৰ আৰবিয়ান সি আছে এফালে বে অফ বেংগল আছে আৰু তলত এফালে ইকুৱেটৰ আছে ঠিক আছে ইয়াতে আমাৰ ট্ৰেড উইণ্ড চলি আছে এইখিনি আমি এতিয়ালৈকে গমে পাইছোঁ ঠিক আছে আৰু কি হ'ব যেতিয়া গ্ৰীষ্মকাল আহিব গৰমৰ দিন সাপোজ মে মানত এতিয়াৰ পৰা ষ্টাৰ্ট হয় গৰমৰ দিনত আমাৰ এই যিটো লেণ্ড মাছ আছে ইণ্ডিয়াৰ মাটিখিনি সাগৰতকৈ অলপ বেছি গৰম হৈ যায় ৰ'দ বেছিকৈ দিব সূৰ্য আহি আমাৰ ইণ্ডিয়াৰ ওচৰত থাকে গতিকে যেতিয়া গৰম হ'ব ITCZ মুভ কৰিব অলৰেডি আমি গম পালোঁ তেতিয়া কি কৰে যিটো সাউদাৰ্ণ হেমিস্ফিয়াৰত আমাৰ বলি থকা কি আছিলে ট্ৰেড উইণ্ড আছিলে সি লাহে লাহে ইণ্ডিয়াৰ ফালে আকৰ্ষিত হয় তো কেনেকৈ হ'ব ট্ৰেড উইণ্ডটো এনেকৈ আহিব এইটো ছাইডৰ পৰা ইণ্ডিয়াৰ ফালে কি হ'ব ই বলিবলৈ আৰম্ভ কৰে যেতিয়া এই ট্ৰেড উইণ্ডটো আহিব ই কোনফালে আহিব আমাৰ আৰৱ সাগৰৰ ওপৰেৰে আহিব যেতিয়া সাগৰৰ ওপৰেৰে আহিব ই লগত কি লৈ আহিব মইশ্চাৰ লৈ আহিব মানে চিম্পলি পানী লৈ আহিব আৰু পানী লৈ আহি কি কৰিব ই ইয়াতে এইটো পাৰ্টত ইণ্ডিয়াৰ এইটো পাৰ্টত কি কৰিব খুন্দা মাৰিব ঠিক আছে এতিয়া এইটো পাৰ্টত কোন আছে কেৰালা আছে এতিয়া কেৰালাত যেতিয়া খুন্দা মাৰিব সাগৰৰ পৰা অলৰেডি কি লৈ আহিছে পানী লৈ আহিছে এতিয়া সাগৰৰ ওপৰে যেতিয়া আমাৰ বতাহটো বলি থাকে সাগৰৰ ওপৰে বলি থাকিলে কি হ'ব ই পুৰা ছাৰ্ফেচৰ সাগৰৰ ওচৰে ওচৰে বলে সমান ধুনীয়া কোনো বাধা নাই একো ক'তো কি নাপায় সি বেৰিকেড বা একো কি নাপায় বুজি ৰ'ব লগা বস্তু নাপায় চিধা আহিব চিধা আহিয়ে আমাৰ ইণ্ডিয়ান লেণ্ড মাছত কি কৰিব ই খুন্দা মাৰিব খুন্দা মাৰা বুলিয়ে কৈছোঁ খুন্দা মাৰিব মানে কি এতিয়া যেতিয়া ইয়াতে আহিব ই বাধা পাব বাধা পালে কি হ'ব এতিয়া বাধা পোৱা বস্তুটো কি আছে এতিয়া আমি যদি চাওঁ আমাৰ এই কষ্টেল এৰিয়াত ইয়াতে কি আছে ৱেষ্টাৰ্ণ ঘাটছ পাহাৰ আছে এতিয়া পাহাৰত ই খুন্দা মাৰিব লগত কি লৈ আহিছিলে পানী লৈ আহিছিলে মইশ্চাৰ লৈ আহিছিলে যেতিয়াই খুন্দা মাৰিব গোটেই বৰষুণটো ইয়াতে কেৰালাত দিব আৰু এনেকুৱাকৈ ইমান বেছি পানী লৈ আহে তেতিয়া কেৰালা মনচুন ব্ৰাষ্ট বুলি কয় ঠিক আছে আমি নিউজত পাওঁ যে কি হয় ইণ্ডিয়াত মৌচুমী বতাহ আহি পাইছে মনচুন ব্ৰাষ্ট হৈছে কেৰালাত ঠিক আছে এতিয়া এইফালৰ পৰা আহিছে ই এনেকুৱা হ'ব পাৰিছে এইবিলাক জেগাতো খুন্দা খাব পাৰিলে হয় ঠিক আছে কিন্তু নাই ই যিহেতু সাউথ ৱেষ্টৰ পৰা আহিছে ফাৰ্ষ্ট খুন্দাটো আমাৰ এই এৰিয়াটোত মাৰে ঠিক আছে যেতিয়া মনচুন ব্ৰাষ্ট হ'ব বৰষুণ দিব ফাৰ্ষ্ট বৰষুণ এই কেৰালাতে পায় মনচুনৰ প্ৰথম বৰষুণ আৰু হেভি ৰেইনফল কেৰালাত হ'ব হৈ কি হ'ব এতিয়া আমি কাৰ কথা কৈ আছোঁ সাউথ ৱেষ্ট মনচুনৰ কথা এতিয়া যেতিয়া বৰষুণটো দিলে এই এৰিয়াখিনিত বৰষুণ পালে ই তাৰপিছত ইয়াতে যিহেতু বাধা পালে বাধা কোনে দি আছে লেণ্ড মাছে দি আছে আৰু বিভিন্ন ধৰণৰ ষ্ট্ৰাকচাৰ আছে আমাৰ লেণ্ডফৰ্মছ আছে পাহাৰ আছে লগতে অৰণ্য বিভিন্ন ধৰণৰ আছে ওখ ওখ আমাৰ কি আছে প্লেটো আছে চবতে এইবিলাকত কি হ'ব খুন্দা মাৰিব আৰু এই খুন্দাবিলাক মাৰি বাধা পাই কি হ'ব ই ছাইডৰ ফালে গুচি যায় এনেকৈ অলপ ছাইডৰ ফালে গুচি যাব আৰু এটা পাৰ্ট এনেকৈ এইটো ছাইডতো গুচি যায় ঠিক আছে ইয়াৰ পৰা ইয়াৰ কি হ'ব সাউথ ৱেষ্টৰ যিটো মৌচুমী বতাহৰ যিটো আমাৰ ব্ৰাঞ্চ আছে দুটা ব্ৰাঞ্চত ভাগ হৈ যায় এতিয়া আমি গম পালোঁ যে মনচুন যিটো বতাহ আছিল ট্ৰেড উইণ্ডৰ পৰা এনেকৈ আহিল এতিয়া খুন্দা মাৰি বৰষুণ দিলে দি তাতে কি হ'ব ভাগ হৈ যাব এতিয়া ইয়াতে কথাটো হ'ল ইয়াতে পাহাৰত খুন্দা মাৰি ইয়াতে বৰষুণ দিছে দি বতাহটো অকণমান ওপৰলৈ উঠি যায় পাহাৰখনো অকণমানটো কি হ'ব পাৰো হৈ যাব গোটেইখিনি কি হৈ নাযায় ভাগ হৈ নাযায় কিছু কিছু পাৰ হৈ যায় অকণমান ইয়াতে এইবিলাক অকণ কমকৈ বৰষুণ দিয়ে কিন্তু বেছি বৰষুণটো ক'ত দিব আমাৰ ৱেষ্টাৰ্ণ ঘাটৰ এই পশ্চিমৰ ফালৰ পাৰ্টটো এইটো সাইডে এই পূবফালৰ পাৰ্টটোত কি নকৰে বৰষুণটো নিদিয়ে আৰু এই বৰষুণ নিদিয়া জেগাখিনি কি কয় ৰেইন শ্বেডো এৰিয়া বুলি কয় এইটো এটা কি হয় ৱৰ্ড হয় ৰেইন শ্বেডো মানে যিটো জেগাত পাহাৰৰ যিটো সাইডে কি নিদিয়ে বৰষুণ নিদিয়ে
যিটো সাইডে বৰষুণ দিছে সেইটো আমাৰ ৰেইনফলটো পালে এতিয়া এনেকুৱা জায়গাবিলাক কি হ'ব বৰষুণ যদি কমকে পায় তাতে কেতিয়াবা খৰাং বা ড্ৰট এনেকুৱা হৈ যাব পাৰে য'ত নেকি কৃষকবিলাকৰ বহুত কি হৈ যাব পাৰে অসুবিধাৰ বিভিন্ন প্ৰব্লেম তেওঁলোকে ফেচ কৰিব পাৰে খেতি বাতি নহ'ব ইকনমিকেলি উইক হৈ যাব তেওঁলোকৰ ফাইনেন্সিয়েল প্ৰব্লেম হ'ব পাৰে তো তেনেকুৱা প্ৰব্লেমবিলাকো কেতিয়াবা হয় তো এতিয়া কি গম পালোঁ প্ৰথম আহিলে কেৰালাৰ ব্ৰাষ্ট হ'ল আৰু এতিয়া যেতিয়া বৰষুণ পালে এই এৰিয়াবিলাকত কি হ'ব ফল ফুল বিভিন্ন ধৰণৰ বেছিকৈ অলৰেডি কি হ'ব বাকী এৰিয়াতকৈ আগত তাতে ফুলিব বা মেংগো যিবিলাক মেংগো চাৰৰ নাম শুনিছোঁ তো তেনেকুৱা এই এৰিয়াবিলাকত হয় তাৰপিছত এতিয়া যিটো ভাগ হৈ গ'ল অলৰেডি কৈছিলোঁ ভাগ এটা ভাগটো এইফালে গুচি গ'ল ইয়াৰ কথা আমি পিছত চাম এটা ভাগ কি কৰিব এইটো ফালে যাব গৈ এতিয়া ইয়াতে কি আছে আমাৰ সাউথ ইণ্ডিয়াৰ দুটা ৱেষ্ট ফ্ল'ৰিং আমাৰ ৰিভাৰ আছে মেইন ডাঙৰ আৰুতো সৰু সৰু আছে বহুত তো ইয়াতে কি আছে ৰিভাৰ ভেলী আছে নৰ্মদা আছে তাপি আছে হয়নে তো এই ভেলীয়ে কিছু অংশ মাজলৈ যাব ঠিক আছে মাজলৈ গৈ এই চেণ্ট্ৰেল এৰিয়াটো কিছু সময় কি হ'ব বৰষুণ আমাৰ দিব তাৰপিছত আৰু এটা ব্ৰাঞ্চ কি হ'ব এনেকৈ চিধা এনেকৈ গুচি যাব এতিয়া এই চিধা গুচি যোৱা ব্ৰাঞ্চটোৱে কিন্তু এইবিলাক এৰিয়াত বৰষুণ নিদিয়ে কিয় নিদিয়ে কাৰণ বৰষুণ দিব হ'লে ইয়াক কোনোবাই ৰখাব লাগিব হয়নে ৰখাব লাগিলে ৰখালে খুন্দা খাব যিটো আমাৰ অৰগ্ৰাফিক ৰেইন বুলি কওঁ পাহাৰত খুন্দা মাৰি ইয়াতে ৱেষ্টাৰ্ণ ঘাটে ইয়াতে ৰখালে ৰখাৰ কাৰণে ইয়াতে বৰষুণ দিলে এই এৰিয়াটোত ইয়াৰ ভেলীত সোমাই গ'ল কিছু অংশ ইয়াতেও পালে কিন্তু ইয়াতে নৰখায় ই চিধা গুচি যায় ইয়ালৈকে যাব এতিয়া নৰখাৰ কাৰণে ইয়াতে বৰষুণ নাই যিহেতু ইয়াতে কি আছে আমাৰ মৰুভূমি অঞ্চল আমাৰ কি হয় ইণ্ডিয়াৰ মৰুভূমি অঞ্চলটো থাৰ্ড ডিজাৰ্ট হয়নে তো এই অঞ্চলটোতে আমি পাওঁ কিন্তু ইয়াতে এখন পৰ্বত আছে আমাৰ পাহাৰ এখন আছে যিখন আৰাৱলী আমি জানো কিন্তু কি হয় ই ডিৰেকশ্যনটো ইয়াৰ অলপ বেলেগকৈ আছে ই বৰষুণৰ যিটো আমাৰ মৌচুমী বতাহৰ যিটো ব্ৰাঞ্চ আছে ইয়াক বাধা দিব পৰাকৈ নাই আৰু ফলত কি হয় ইয়াতে বৰষুণটো নিদিয়ে ছাপ'জ আমি যদি ধৰি ল'ব পাৰোঁ এই আৰাৱলীখন বোলে এনেকৈ থাকিল হয়তো কি হ'ব পাৰে ইয়াতে বৰষুণ হ'ল হয় আৰু এই এৰিয়াটো গোটেই কি হ'ব পাৰে ডিজাৰ্টৰ ঠাইত হয়তো ইয়াতে অৰণ্য হৈ যাব পাৰিলে হয় ছাপ'জ কিন্তু এতিয়া কি হয় এইটো একচুৱেলি আমাৰ ডিৰেকশ্যনটো তেনেকৈ নাই গতিকে এই এৰিয়াটোত আমাৰ বৰষুণ নিদিয়ে এতিয়া কি গম পালোঁ ফাৰ্ষ্ট আহিল ইয়াতে কেৰেলাত দিলে কিছু অংশ এনেকৈ ভেলী হৈ গুচি গ'ল নৰ্মদা তাপি হৈ আৰু এটা অংশ চিধা গুচি গ'ল ইয়ালৈকে যাব ইয়ালৈকে আমি আহিম তাৰ আগতে আৰু এটা ব্ৰাঞ্চ আছিল যিটো আমাৰ কি হয় বে অফ বেংগলৰ ফালে গুচি যায় এতিয়া তাৰ কথাও আমি চাম ঠিক আছে এতিয়ালৈকে কি গম পালোঁ এতিয়া যদি পইণ্টকেইটা চাওঁ ইয়াতে দিয়াই আছে গোটেইখিনি আৰবিয়ান চি বে অফ বেংগল দুটা কি হ'ব ইকুৱেটৰ পাৰ হৈ দুটা ভাগত ভাগ হৈ যাব হয়নে তো ফাৰ্ষ্ট উইকত কি হ'ব এটা বৰষুণ দিব ফাৰ্ষ্টত তাৰপিছত বাকী লেণ্ড মাছত যিখিনি আমাৰ ইণ্ডিয়াৰ বাকী কাণ্ট্ৰি আছে তো জুন মানত গৈ পাব ঠিক আছে তাৰপিছত গৈ লাষ্টত গোটেই দেশখন পাওঁতে আমাৰ জুলাই পাইগৈ নেক্সট যদি চাওঁ এতিয়া যি দুটা ব্ৰাঞ্চৰ কথা মই কৈছিলোঁ সেই দুটা ব্ৰাঞ্চৰ কথা ইয়াতে দিয়া আছে চাওক এতিয়া সেই দুটা ব্ৰাঞ্চ এটা কৈছিলোঁ কি আৰবিয়ান চি ব্ৰাঞ্চ আৰু এটা কি আছে আমাৰ বে অফ বেংগলৰ ব্ৰাঞ্চ ঠিক আছে এতিয়া আৰবিয়ান চি ব্ৰাঞ্চটোৰ কথা আমি গমেই পালোঁ নামটো কিহৰ পৰা আহিছে আৰৱ সাগৰৰ পৰা ইয়াতে আহিব ইয়াতে খুন্দা মাৰি এনেকৈ গুচি গ'ল এইটো গমেই পালোঁ বৰষুণ ক'ত দিলে আমাৰ কেৰেলাৰ এই অঞ্চলটোত দিলে এতিয়া ভেলী কেইখনত দিলে হয়নে তাৰপিছত আৰাৱলীৰ কাষেৰে ই পাঞ্জাৱৰ ফালে তেনেকৈ গুচি গ'ল আৰু এটা ক'ত গৈছিলে বে অফ বেংগলৰ ফালে ঠিক আছে তো সেই কথাখিনিও আমি এতিয়া চাম ঠিক আছে এইটো আমাৰ আৰবিয়ান চি ব্ৰাঞ্চৰ যিখিনি ডিটেইল অলৰেডি মই যিখিনি ক'লোঁ সেইখিনি কথাই মই ইয়াতে লিখিছোঁ ক'ৰ পৰা কেনেকৈ যায় ৱেষ্টাৰ্ণ ঘাটত খুন্দা মাৰে তাতে কি হ'ব দুটা ভাগ হ'ব হয়নে মুম্বাইৰ নৰ্থেদি এনেকৈ যাব ইয়াৰ নৰ্মদা আৰু তাপি ভেলী তো তেনেকৈ গোটেইখিনি কথা অলৰেডি যিখিনি ডিছকাছ কৰিলোঁ নৰ্মদা তাপি ভেলী তাতে বৰষুণ দিব গংগা প্লেনলৈকে এনেকৈ ইয়ালৈকে যাব ঠিক আছে তো আৰাৱলী কথাও ক'লোঁ ৱেষ্ট ৰাজস্থান তো এইখিনি কথাই আমি ডিছকাছ কৰিছিলোঁ তো নেক্সট কি চাম আমি বে অফ বেংগল ব্ৰাঞ্চ এতিয়া বে অফ বেংগল ব্ৰাঞ্চটো কি হয় এটা ব্ৰাঞ্চ যিটো গৈছিল আমাৰ এইটো চাইডে এতিয়া এইটো পাৰ্টত যোৱাটো আমি গম পালোঁ ডিছকাছ কৰিলোঁ বুজিও পাইছে আপোনালোকে এতিয়া বে অফ বেংগল ব্ৰাঞ্চটো কি হয় যিটো আমাৰ বংগোপসাগৰৰ ওপৰেৰে গৈছে এই ব্ৰাঞ্চটো কি হ'ল ইটো এটা ব্ৰাঞ্চ ইয়াতে গ'লে ই চিধা গুচি যাব এনেকৈ চিধা গুচি যায় কি হ'ব এইটো যাব গৈয়ে আছে এতিয়া সি গৈ থাকোঁতে ইয়াতে এটা বস্তু আছে আমাৰ আৰাকান হিল হয়নে ইয়াতে আছে এখন পৰ্বত তো ই কি কৰিব এইফালৰ পৰা যোৱা ব্ৰাঞ্চটোক বাধা দিব এতিয়া গৈ অলৰেডি ই মইচাৰ লৈ আহিছিল পানী লৈ আহিছিল তাৰপিছত আকৌ বে অফ বেংগলৰ পৰা ওপৰেৰে গ'ল আৰু পানী এনেকুৱা লোডেড ফুল্লি লোডেড হৈ গৈছে
যাই সি গুচি যাব গৈছিল সি পালে বাধা ইয়াতে পাই কি কৰিব পাৰতো হৈ যাব নোৱাৰে সি অকণমান টাৰ্ণ ল'ব এইফালে এনেকৈ টাৰ্ণ ল'ব টাৰ্ণ লৈ বাংলাদেশৰ ফালেৰে সোমাব আমাৰ ইণ্ডিয়াত এতিয়া এইখিনিত এটা পইণ্ট আছে আমাৰ সাউথ ৱেষ্ট মনচুন এনে আহে কোনফালৰ পৰা সাউথ ৱেষ্টৰ ফালৰ পৰা কিন্তু এই এৰিয়াখিনি কি কৰে সাউথ ইষ্টৰ পৰা সোমায় এতিয়া যদি কেতিয়াবা আমাৰ কুৱেশ্যন ফৰ্মো হৈ যায় সাউথ ইষ্টৰ পৰা মনচুন সোমায় বুলি এতিয়া কনফিউজ হৈ যাম আমি কিন্তু কোনটো ব্ৰাঞ্চ সোমায় অনলি বে অফ বেংগলৰ ব্ৰাঞ্চ যিটো হয় সেই ব্ৰাঞ্চটোহে সোমায় কাৰণটো ক'ত ম্যানমাৰৰ এই আৰাকানত খুন্দা খাই ই এনেকৈ সাউথ ইষ্টৰ পৰা আমাৰ বাংলাদেশৰ ওপৰেদি আমাৰ ইয়াতে সোমাব এতিয়া ইয়াতে এটা কাহিনী আছে যেতিয়া এই ব্ৰাঞ্চটো গ'ল এই ব্ৰাঞ্চটো গৈ লোড হৈ পূৰা ইয়াতে যাব যাই ইয়াতে কি পাব ফাৰ্ষ্ট বাংলাদেশৰ ওপৰেদি গৈ ইয়াতে কি পাব শ্বিলং আমাৰ মেঘালয় ষ্টেটত পাহাৰ কেইখনমান আছে কি আছে খাচী গাৰো জয়ন্তী আহিল এই তিনিখন এতিয়া এই তিনিখন ক'ত আছে আমাৰ ইয়াতে শ্বিলঙত আছে তো ইয়াতে যিহেতু পৰ্বত আছে লগতে শ্বিলংখন কি হয় আমাৰ মেঘালয় প্লেটটো এটা কি হয় হাইলেণ্ড হয় যথেষ্ট ওখ হয় আমি যদি চাওঁ বাংলাদেশতকৈ বহুত ওপৰত আছে যিহেতু এই ছাৰ্ফেচৰ ওচৰেৰে আমাৰ ব্ৰাঞ্চটো গৈ আছে তাতে কি কৰিব ই বাধা পাব খুন্দা মাৰিব আৰু মাৰি হেভি ৰেইনফল যিহেতু অলৰেডি ফুল্লি লোডেড হৈ গৈ আছিল ইয়াতে এই মেঘালয়ৰ ওচৰত ক'ত মেঘালয়ত মৌচিনৰামত হেভি ৰেইনফল দিব হয়নে ইয়াতে যিমান লোড লৈ যাই আছে পূৰা দিয়ে ইয়াতে বৰষুণটো ঠিক আছে এতিয়া আমি গম পাওঁ বৰষুণটো দি আছে আমাৰ শ্বিলঙত মেঘালয় শ্বিলঙৰ ওচৰত মেঘালয়ত দি আছে কিন্তু আমাৰ বাংলাদেশখনটো ইয়াতে থাকি গ'ল আমি জানো বাংলাদেশত বহুত বানপানী হয় কিন্তু বাংলাদেশত ইমান ডাঙৰ পৰ্বত পাহাৰ নাই যিয়ে নেকি বৰষুণৰ সৃষ্টি কৰিব পাৰে এতিয়া এই পানীটো ক'ৰ হয় এতিয়া এই পানীটো ইয়াৰ পৰাই যায় আমাৰ মেঘালয়ৰ প্লেটৰ ওচৰত য'ত মৌচিনৰামত বৰষুণ হয় তাৰতো সেইফালৰ পৰাই পানীবিলাক যায় ইয়াতে কি হ'ব বানপানী সৃষ্টি কৰে ঠিক আছে এতিয়া ইয়াতে যিখিনি বৰষুণ দিলে যিখিনি আমাৰ বতাহ গ'ল বতাহ কিন্তু এনেকৈ পাৰ হৈ গৈ যোৱা নাই ই বতাহ কণ্টিনিউ আহিয়ে আছে এনেকৈ ই গৈয়ে আছে লোড হৈ আছে গৈয়ে আছে ই কণ্টিনিউ গৈয়ে আছে গৈ ইয়াতে বৰষুণ দি এই পাহাৰকেইখনৰ মাজত কিছু কি পাব অলপতো গেপ থাকিব কি মানে কি গোটেইকেইখন এটা কণ্টিনিউ ৱালৰ নিচিনা নহয় কণ্টিনিউ ৱালৰ নিচিনা মাজে মাজে কি আছে গেপ আছে ই কিছু পাৰ হৈ আমাৰ অসমলৈ ইয়াতে সোমাব আৰু কি কৰিব ইয়াতে গৈ আমাৰ ভূটানৰ ওচৰত এই জেগাখিনিত খুন্দা মাৰিব এই জেগাখিনিত কি আছে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আছে হয়নে অসমৰ একেবাৰে পশ্চিম ফালে কোকৰাঝাৰৰ ওচৰত আমাৰ আছে কি ভূটান পাহাৰ হয়নে তো ইয়াতে খুন্দা মাৰিব আৰু মাৰি ইয়াতে কি কৰে হেভি ৰেইনফল দিয়ে কোকৰাঝাৰৰ ফালৰ মানুহে যদি চাই আছে তেওঁলোকে গম পায় আমাৰ বাকী অসমৰ এইটো বাকী ছাইডখিনিৰ পৰা ইয়াতে অলপ বৰষুণটো কি হয় বেছি হয় আৰু যেতিয়াই বৰষুণ বেছি হয় তাতে কি হ'ব বৰষুণ বেছি হৈছে মানে গছ গছনি বেছিকৈ গজে এতিয়া কোকৰাঝাৰৰ ওচৰত কি আছে ডাঙৰ আমাৰ নেশ্যনেল পাৰ্ক কেইখনমান আছে সেই এৰিয়াটোত হয়নে আৰু নতুনকৈ লেটেষ্ট এখন কি আছে নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ হৈছে কোকৰাঝাৰৰ ওচৰত সেই নামটো আপোনালোকে যদি জানে কমেণ্টত জনাব পাৰে ঠিক আছে তো এই ব্ৰাঞ্চটো আহি ইয়াতে কিছু খুন্দা মাৰি এই অঞ্চলটোত বৰষুণ সৃষ্টি কৰি আমাৰ অসমৰ ফালে কি হ'ব বেণ্ড হৈ যাব কাৰণটো কি ইয়াতে ডাঙৰ পৰ্বত আছে এই ওপৰৰ ফালে যাবই নোৱাৰে কিছুমান অংশ কি কৰে অসমৰ ভিতৰৰ ফালে সোমাই যাব আৰু এই মেঘালয়ৰ যিকেইখন পাহাৰৰ কাষেৰে এনেকৈ সোমাই গৈছিল সেই ব্ৰাঞ্চকেইটাও কি যাব ইয়াতে অসমৰ ফালে সোমাই যাব ঠিক আছে দি ইয়াতে কি কৰিব এতিয়া চালে গম পাওঁ আমাৰ হিমালয় এনেকৈ আছে ওপৰৰ ফালে নৰ্থৰ ফালে আৰু হিমালয়ে কি কৰে ইয়াতে আমাৰ নৰ্থ ইষ্টৰ অৰুণাচল এইখিনিৰ পৰা এনেকৈ টাৰ্ণ লয় হয়নে টাৰ্ণ লয় গতিকে এই জেগাখিনি কি হয় পূৰা লগ হৈ আছে কিহেৰে পৰ্বতেৰে লগ হৈ আছে যেতিয়া ইয়াৰে বৰষুণ মৌচুমী বতাহ আমাৰ অসমত এনেকৈ যাব ই ইয়াতে খুন্দা মাৰিব গোটেই মাৰি ইয়াতে কি কৰে অসমৰ একদম পূবফালে কি আছে অসমৰ পূবফালে আমাৰ ধেমাজি আছে হয়নে ধেমাজি তিনিচুকীয়া ডিব্ৰুগড় এই এৰিয়াখিনিত হেভি ৰেইনফল কৰে আৰু আমি জানো তাতে কি হ'ব বহুত বেছি ৰেইনফলৰ ফলত বানপানীও হয় আৰু লগতে আৰু কি হয় যেতিয়া ৰেইনফল বেছি হ'ব আমাৰ গছ গছনি বেছি হয় আৰু এই এৰিয়াত কি আছে ওচৰত আমাৰ এখন ৰেইন ফৰেষ্ট আছে অসমৰ এখনেই ৰেইন ফৰেষ্ট হয়নে তো গতিকে কাৰণটো কি হ'ল এই পৰ্বতকেইখনৰ কাৰণে যিটো আমাৰ মনচুনৰ ব্ৰাঞ্চ গ'ল খুন্দা মাৰি যিটো বৰষুণ দিলে এই বৰষুণটোৰ ফলতে কি হয় আমাৰ ইয়াতে ৰেইন ফৰেষ্ট আৰু ৰেইন ফৰেষ্ট মানে কি এভাৰগ্ৰীণ ফৰেষ্ট আমি এভাৰগ্ৰীণ ফৰেষ্ট পাওঁ আৰু এভাৰগ্ৰীণ ফৰেষ্টৰ কাৰণে কি লাগে বহুত বেছি হাই ৰেইনফল লাগে গতিকে অসমৰ এইটো জেগাতে আছে লগতে কোকৰাঝাৰৰ এই অঞ্চলতো হেভি কি আছে আমাৰ ফৰেষ্ট আছে আমি এতিয়া কি গম পালোঁ এই গোটেইবিলাক বস্তু ইণ্টাৰ কানেক্টেড হয় গোটেই কানেক্ট হৈ আছে কাৰ লগত ৱেডাৰ ছিষ্টেমৰ পৰা জলবায়ুৰ পৰা এই আমাৰ লোকেশ্যন গোটেইবিলাক তো তাৰপিছত
এই জায়গাখিনিতো বৰষুণটো দিলে ইয়াতে ফৰেষ্টবিলাক আমি দেখা পালোঁ এতিয়া এইফালে যোৱাখিনিতো গ'ল ইয়াতে লেণ্ডলক হৈ গ'ল আধা এনেকৈ ঘূৰি গৈ এইখিনি যিটো খুন্দা মাৰিছিল কিছু অংশ কি কৰে আকৌ গংগা প্লেনেদি এনেকৈ পাঞ্জাবৰ ফালে ছত্তীশগড়ৰ ফালে আমাৰ এনেকৈ গুচি যায় কাৰণটো হ'ল ইয়াতেও পাহাৰ আছে পৰ্বত আছে সি তাতেও কি কৰিব নোৱাৰে বৰষুণ পাৰ হৈ যাব নোৱাৰে যিটো বতাহ আছে আমাৰ তো ইয়ালৈকে যায় এতিয়া আমি আৰবিয়ান চি ব্ৰাঞ্চৰ এটা ব্ৰাঞ্চ পাইছিলোঁ ই চিধা কি কৰে আৰাৱলীৰ ওচৰেৰে এনেকৈ পাৰ হৈ যায় এতিয়া সেই পাৰ হৈ যোৱা অংশটো কি হয় ক'লে গৈ আছিল পাঞ্জাবৰ ফালে আৰু গৈ ইয়াতে কি হ'ব এই গোটেইখিনি লগ হ'ব লগ হৈ এই জায়গাটো উত্তৰাখণ্ডৰ এই অঞ্চলত হিমাচল এই অঞ্চলবিলাকতে কি কৰিব হেভি ৰেইনফল দিব গতিকে এতিয়া কি গম পালোঁ আমাৰ যিকেইটা আমাৰ ব্ৰাঞ্চ আছে গোটেইকেইটাৰে কি আছে নিজা নিজা ডিৰেকশ্যন আছে আৰু সেইবিলাক কোনে ডিৰেকশ্যনটো কৰি আছে বিভিন্ন ধৰণৰ অবষ্টেকলছ পাহাৰে হওক পৰ্বতে হওক হয়নে তো গতিকে সেই গোটেইখিনি কথা আমি এতিয়ালৈকে আমি ডিছকাছ কৰিলোঁ কনফিউজন নিশ্চয় নাই তাৰপিছত আমি চাম এতিয়া সাউথ ইষ্ট মনচুন আমি প্ৰথম ভাগটো চাইছিলোঁ সাউথ ৱেষ্ট প্ৰথম ভাগটো আমি চাইছিলোঁ তাৰ ব্ৰাঞ্চ কেইটা চালোঁ ক'ত কেনেকৈ বৰষুণ দিয়ে আমি চালোঁ আৰু টাইমটো কি মে' মানৰ পৰা আৰম্ভ হৈ জুন জুলাই আগষ্টলৈকে এনেকৈতো আমাৰ বৰষুণ চলিব পূৰা ঠিক আছে তাৰপিছত লাহে লাহে কি হ'ব এই গোটেইখিনি কাণ্ড হৈ যোৱালৈকে বহুতখিনি টাইম গুচি যায় হয়নে গৈ কি পাম অক্টোবৰ ছেপ্টেম্বৰ অক্টোবৰ এনেকুৱা টাইম হৈ যাব আৰু তেতিয়া কি হ'ব সূৰ্য আকৌ কি কৰিব দক্ষিণ ফালে যাব মানে কি আমাৰ সূৰ্যটো কি হৈ থাকে উত্তৰায়ণ আৰু দক্ষিণায়ন আমি জানো মুভ হৈ থাকে যেতিয়া দক্ষিণৰ ফালে যাব আৰম্ভ কৰিব তেতিয়া আমাৰ ভাৰতৰ পৰা এই অঞ্চলৰ পৰা কি কৰে যিটো ল' প্ৰেছাৰ আছিল সেই প্ৰেছাৰটো ITCZডাল আকৌ লাহে লাহে কি কৰিব তলৰ ফালে আহিব মানে এই দক্ষিণৰ ফালে গৈ আছে আৰু লগে লগে কি কৰিব মনচুন যিটো ছিষ্টেম আছে সিও আকৌ সূৰ্যৰ লগে লগে দক্ষিণৰ ফালে যাব আৰম্ভ কৰিব আৰু যেতিয়া এটা বস্তু আহিছিল সি আকৌ গুচি যাব তাক আমি কি বুলি কওঁ ৰিট্ৰিট কৰা বুলি কওঁ বা প্ৰত্যাখ্যান মৌচুমীৰ প্ৰত্যাখ্যান বুলিও আমি জানো গতিকে সেই সময়ছোৱাত কি হ'ব এই এৰিয়াৰ পৰা লাহে লাহে বৰষুণটো গুচি যাব ধৰিব আৰু যেতিয়া ITCZডাল গৈ এনেকুৱা টাইম পাব জাগা পাব তলৰ ফালে ইকুৱেটৰৰ ওচৰৰ ফালে যাব বতাহটো আকৌ উল্টাকৈ বোৱা ষ্টাৰ্ট কৰে আৰু এইটো এটা এনেকুৱা বতাহ হয় ইয়াৰ কোৰ্সটো কি হয় ৰিভাৰ্স হয় এতিয়া কোৰ্সটো কিছুমান আমাৰ বতাহবিলাক সদায় এটা ডিৰেকশ্যনতে বলে হয়তো চাৰ্কল হ'ব পাৰে কিন্তু কোৰ্সটো এনেকৈ সময় ছিজনলৈ ৰিভাৰ্স কাৰ হয় মনচুন বা মৌচুমী বতাহৰ হয় এতিয়া ৰিভাৰ্স হোৱা টাইমটো কোনটো আমাৰ যেতিয়া সূৰ্য দক্ষিণ ফালে যাব আৰম্ভ কৰিব এতিয়া চোৱা ইয়াৰ পৰা যেতিয়া বতাহটো আহিব এতিয়া ক'ৰ পৰা আহিছে ডিৰেকশ্যনটো হ'ল আমাৰ নৰ্থ ইষ্টৰ পৰা আহিছে কিহৰ পৰা মাটিৰ ওপৰেদি আহিছে গতিকে তাৰ ওপৰত কি হ'ব পাহাৰ পৰ্বতৰ সেইফালৰ পৰা অহাৰ কাৰণে শুকান আৰু ঠাণ্ডা বতাহ আহিব তেতিয়া আমাৰ এই অঞ্চলবিলাকত কি হয় ঠাণ্ডা হ'ব অলপ শুকান আৰু ঠাণ্ডা বতৰ হয়নে তাৰপিছত যেতিয়া এই বতাহ গৈ আমাৰ বে অফ বেংগল পাব আকৌ ই কি কৰিব সাগৰৰ পৰা মইচাৰ ল'ব পানী ল'ব ঠিক আছে গৈ ই নেক্সট ইয়াতে ইষ্টাৰ্ণ ঘাট আছে আমি জানো এই অঞ্চলটোত আৰু তামিলনাডুত ইয়াতে ই কি কৰিব আকৌ অৰগ্ৰাফিক ৰেইন পাহাৰত খুন্দা মাৰি দিয়া যিটো আমাৰ বৰষুণ তামিলনাডুৰ এই অঞ্চলবিলাকত ঠিকছে কি দিব আন্ধ্ৰা তামিলনাডু এইবিলাকত বৰষুণ দিব তে আমাৰ এই কোষ্টেল এৰিয়াটোত মানে ইষ্টাৰ্ণ ঘাটৰ পূব ফালে আৰু সেই তেতিয়া অক্টোবৰ নৱেম্বৰত কি হয় তামিলনাডুত আকৌ এবাৰ বাৰিষা হয় আমি জানো সাউথৰ পিনে আমাৰ নৰ্মেল যিটো আমাৰ মনচুন হয় সাউথ ৱেষ্ট মনচুন সেই সময়তকৈ এই ঘূৰি যোৱা বতাহটোৰ কি হয় প্ৰকোপ বেছি হয় হয়তো কেতিয়াবা চাইক্লন ফৰ্ম হৈ যাব পাৰে আমাৰ বে অফ বেংগলত ঠিক আছে এতিয়া গম পালোঁ এইখিনিয়ে কথা ইয়াতে আপোনালোকৰ যিকেইটা শ্লাইড আছে এটা পইণ্টকেইটা মই দিয়ে দিছোঁ এতিয়া মনচুন মন্থ কি হ'ব অক্টোবৰ নৱেম্বৰত কি হ'ব ৰিট্ৰিট হ'ব তাৰপিছত কি হ'ব ছেপ্টেম্বৰ এনেকৈ গংগা ভেলীৰ পৰা কি হ'ব মনচুন গুচি যাব গৈ ইষ্টাৰ্ণ পাৰ্টত কি কৰিব পেনিনচুলাৰ আমাৰ যিটো এই পেনিনচুলাৰটো আছে তাৰ ইষ্টাৰ্ণ পাৰ্টত ইয়াতে বৰষুণ দিব হয়নে আৰু কি কৰিব গোদাবৰী কৃষ্ণা কাবেৰী যিবিলাক ডেল্টা আছে ইয়াতে নদীৰ এই ডেল্টাবিলাক ইয়াতে বহুত পপুলেশ্যন আছে ইয়াতে ঠিকছে কি কৰে বৰষুণ দিয়ে আৰু বানপানী আদিৰ সৃষ্টি কৰে এতিয়া এইখিনি আমাৰ কি আছিলে ইণ্ডিয়ান মনচুনৰ ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে কাহিনীটো ঠিক আছে গতিকে এনেকুৱা যিবিলাক পইণ্ট আছে এই পইণ্টবিলাক একদম পুৰা ডিটেইলি মই আপোনালোকক কৈ দিলোঁ তাৰপিছতো যদি আপোনালোকে চাব খোজে ইয়াতে ধুনীয়াকৈ মই পইণ্ট ৱাইজ দি দিছোঁ গতিকে এইখিনি চাব পাৰে ঠিক আছে আৰু এইখিনিয়ে আমাৰ মনচুনৰ ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে কাহিনী একদম কাৰকৰ পৰা কেনেকৈ কোনটো ব্ৰাঞ্চ কোনফালে গ'ল গোটেই তথ্যখিনি
আশা কৰোঁ ভাল লাগিছে ভিডিঅ'টো আৰু একদম ইজি ভাষাত কৈছোঁ যাতে বুজি পায় সকলোৱে ঠিক আছে যদি এনেকুৱা ধৰণৰ কণ্টেণ্ট আৰু আপোনালোকে চাব খোজে আমাৰ লগত জড়িত হৈ থাকক আপোনালোক আমাৰ যিটো চেনেল আছে ছাবস্ক্ৰাইব কৰক আৰু যদি এপ আছে আমাৰ সেইটো ডাউনলোড কৰক তাতে গোটেইখিনি কণ্টেণ্ট আমাৰ এভেইলেবল থাকিব ঠিক আছে আজিৰ কাৰণে হ'ব ধন্যবাদ Thank you for watching.